সেইদিনাখন 800 আনিছে, 8 ফুল আনিছিলে। তাকে কেঁচা আছিলে, চাউলৰ ভিতৰত ভৰাব দিছিলে, চাউলৰ ভিতৰত ভৰাই থৈ দিছোঁ। মই পাহৰি গৈছিলোঁ, বোলো ভাত বনাব ওলাইছোঁ, চাউলৰ তেতিয়া থৈ দিছিলোঁ। চাওঁ কোনফালে আছে, এইয়া আছে নেকি, পাহৰিয়ে গৈছোঁ। জেৰফা এইয়া পকি গৈছে ধুনীয়াকৈ, দুটা আছে। এটাই পকি গৈছে, একেলগে চাউল নোলালে গমেই নাপালোঁ। এয়া আঠাচ ফলটো খাই আছে। আমাৰ ভাষাত মানে আমাৰ বঙাইগাঁৱৰ ফালে বেলেগ কয়, এইটো অসমীয়াত আঠাচমা কয়। এইটো জেৰফা খাই আছে, এইটো জেৰফা যি ভাল লাগিছে ঘৰ মালিকে তেনেকৈ খাই আছে। মই অকণমান খালোঁ, আমি আগতে সৰুতে খুব খাইছিলোঁ, আমাৰ ঘৰত গছ আছিলে। জেৰফা এয়া গুটি ওলাই পেলাইছে। কেনেকুৱা টেষ্টি না? সেয়া আজি দুপৰীয়া ৰঙা শাক বনাম। সেয়া ৰঙা শাক স্কুলৰ পৰা জেৰফাক ৰাতিপুৱা থৈ পেলাই লৈ আনো। 20 টকা 3 মুঠি দিছে, নিদিয়ে জোৰ জবৰদস্তি 3 মুঠি লৈ আছে, 2 মুঠি দিয়ে, কাৰণে 1 মুঠি 10 টকা কৰে। বাপৰে ইমান দাম। এইফালে কেৰাহীত নহৰু দি দিছোঁ, তেলটো দি দিওঁ। কেঁচা জলকীয়া দিলে ভাল হয়, নাই যেতিয়া আৰু এনেকৈ চলাব লাগিব। কেইটামান জলকীয়া দিলে ভাল লাগে, ভালে হৈছে। কিছুমান জেৰফা খাব পাৰিব, তেলটো অলপ বেছিকৈ পৰি গ'ল। ভাত হৈ গ'ল, জেৰফা ভাত খালে, ৰাতি দিম। ধুনীয়াকৈ ধুই দাই গাখীৰ কুটি ল'লোঁ, বনালে অকণমান হৈ যাব এইবিলাক। ভাত বহুত দিন পিছত দেখিলোঁ, দেখা পাব লৈ আনিলোঁ। তাৰ কাৰণে গা পা ধুৱাই তাক ভাত চাত খালে, ঘৰ মালিককেইটা খালে, খাই বৈ এতিয়া খেলি আছে। আজি শনিবাৰ অলপমান টাইম পাইছে, খেলি আছে। ৰাতিপুৱা বতৰটো এনেকৈ কৰিছে, এদিন বৰষুণ দিব কিন্তু বতৰটো ভাল আছিলে, ধুনীয়া বতাহ ৰ'দ নাছিলে, বতাহ দি আছিলে, বৰষুণৰ ভালে আছে। কালি পৰিছিল ৰ'দ, তাৰপিছত মানে খালি শাক ভাজিয়ে ভাত হৈ গৈছে, দালি হৈ গৈছে। ভাত চাত খাব লাগে, ভাল নাপায়। বজাৰৰ পৰা আছে, বজাৰ ইমান যোৱা নাযায়, কেতিয়াবা ৰাতিপুৱা কেতিয়াবা কমত পায়, দেৰিকৈ গ'লে বহুত বেছি দাম লয়। মোৰ কাৰণে বহুত দাম হৈছে, বজাৰৰ কাৰণে নাজানে 20 টকা 3 মুঠি দি শাক আৰু আনি খাব পাৰিব, কিন্তু উপায় নাই আৰু দেখাতে আৰু কিবা শাক চাক নানিলে খাব লাগে। বনাই দিছিলোঁ 2 মিনিটত ভাতটো হৈ যাব, লোকেল নালাগে। এইফালে বাচন ধুব আছে, ইমান বাচন ওলাই টিফিন চিফিন ধুব আছে। জেৰফাৰ চাওঁ বাৰান্দাত খেলি আছে। স্কুলৰ পৰা গা পা দি ভাত খাই ইয়াতে খেলাত ব্যস্ত, গোটেই কালাৰ চালাৰ কি আঁকি আছে তাই জানে, খেলি আছে। খেলনা দিয়া, এতিয়া অলপমান দেৰি ৰেষ্ট কৰিবা।